এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়া। তেখেতৰ লগত কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে মাজুলীত খ্ৰীষ্টিয়ান ধৰ্মৰ বা খ্ৰীষ্টিয়ানৰ যি আগ্ৰাসনৰ বিৰুদ্ধে তেখেত আদালতৰ কাঠগড়াটো থিয় হ'বলগীয়া হৈছিল। মাজুলীত প্ৰকৃততে যি মাজুলীৰ যি ঐতিহ্য বা সত্ৰ নগৰী সত্ৰপীঠ হিচাপে থাকিবগৈনে মাজুলী, কথা পাতিবৰ কাৰণে চেষ্টা কৰিম তেখেতৰ লগত। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মাজুলী সত্ৰপীঠ, এই সত্ৰপীঠ হিচাপে থাকিবগৈনে মাজুলী? মাজুলী বৈষ্ণৱপীঠ, মণিকাঞ্চন মিলনভূমি। ইয়াত বিভিন্ন পন্থাৰ সত্ৰবিলাক আছে। মাজুলীত প্ৰায় ৩৬খন সত্ৰ আছে বৰ্তমান, আৰু সত্ৰ আছিল যদিও বানৰ কবলত পৰি তেওঁলোক স্থানান্তৰিত হ'ব লগা হৈছে। কিন্তু এটাই দুৰ্ভাগ্যজনক বিষয় যে ৩৬খন সত্ৰৰ বিপৰীতে পক্ষস্থিতা গীৰ্জা মাজুলীত প্ৰতিষ্ঠা লাভ কৰিছে। আমি ২০১২ বৰ্ষৰ পৰা এই ক্ষেত্ৰত যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰি মাজুলীত খ্ৰীষ্টানসকলৰ যি প্ৰাৰ্থনা সভা, সেই প্ৰাৰ্থনা সভা আয়োজনৰ ক্ষেত্ৰত আমি যথেষ্ট প্ৰতিবাদ কৰি আহিছোঁ। প্ৰাৰ্থনা সভা আমি পাতিবলৈ দিয়াটো আমি মাজুলী প্ৰশাসনৰ জৰিয়তে বহুবাৰ আমি নিবাৰণ কৰিছোঁ, আৰু সিদিনা ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণেই এটা গীৰ্জাঘৰ ভঙা লৈ পেলাই আমি কাঠগড়াত উপস্থিত হ'ব লগা হৈছে। কিন্তু দুৰ্ভাগ্যজনক যে মাজুলী হিচাপে ৰাখিবলৈ, বৈষ্ণৱপীঠ হিচাপে ৰাখিবলৈ, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান হিচাপে অসমৰ ধৰ্মৰ কীৰ্তিস্বৰূপে ৰক্ষা কৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰি আহিছোঁ। আজি আপোনালোকে যেনেধৰণে প্ৰশ্ন কৰিছে যে মাজুলী বৈষ্ণৱপীঠ হৈ থাকিবনে বা সত্ৰভূমি হৈ থাকিবনে, মই নিশ্চিতভাৱে এটা কথা ক'ব পাৰোঁ, যিদিনালৈকে আমি মাজুলী প্ৰেমীসকল আমি জীয়াই থাকিম, বৈষ্ণৱ সংস্কৃতিৰ সেৱকসকল আমি জীয়াই থাকিম, তেতিয়ালৈকে মাজুলী হৈ ৰ'ব, বৈষ্ণৱপীঠ হৈ থাকিব, আৰু ইয়াক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আমি চৰকাৰক দাবী জনাই আহিছোঁ। সিদিনা আমি যন্ত্ৰ মন্ত্ৰৰ এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যে মাজুলীৰ ২০০৬ যি সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন, ইয়াক প্ৰয়োগ কৰি মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদান কৰিব লাগে। বিভিন্ন ধৰ্মাৱলম্বী যিসকল লোক আছে, বিশেষকৈ খ্ৰীষ্টানসকলৰ যি ধৰ্মান্তৰণকৰণ ব্যৱস্থা, ইয়াক প্ৰতিহত কৰিবৰ বাবে আমি চৰকাৰক আবেদন কৰি আহিছোঁ। আৰু বিশেষকৈ মাজুলীত যদি খ্ৰীষ্টানৰ আগ্ৰাসন তেওঁলোকে ভবাৰ দৰে খ্ৰীষ্টান ভূমিত পৰিণত হয়, তেতিয়াহ'লে অসমৰ কোনো স্থানতেই সত্ৰীয়া সংস্কৃতি জীয়াই নাথাকিব। ই অসমীয়া সমাজৰ বাবে পন্থা নিৰপেক্ষভাৱে বৈষ্ণৱীয় যি আদৰ্শ ম্লান পৰিব বা সমুলঞ্চে নাইকিয়া হ'ব। গতিকে মই আজি আপোনালোকৰ টাইমেটৰ জৰিয়তে সমগ্ৰ অসমবাসীক আৰু অসম চৰকাৰক মই আহ্বান জনাম যে বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অকল আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছোঁ এইটোৱে নহয় যে ময়েই ইয়াৰ দাবীদাৰ। গতিকে সমগ্ৰ অসমবাসীৰ সন্মানৰ জড়িত হৈ আছে মাজুলী। গতিকে মাজুলীক সুৰক্ষা প্ৰদান কৰা, মাজুলী অসমৰ সমগ্ৰ জনতাৰ লগতে মাজুলীৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে। যিহেতু আজি কোনোবাই বেয়া পাব বা অৰ্থৰ লালাসাত পৰি খ্ৰীষ্টানৰ পদলেহন কৰি পেলাই যিসকলে জীৱন ধাৰণ কৰিছে, মই তেওঁলোকক নপুংসক বুলি আখ্যা প্ৰদান কৰোঁ। দেখা গৈছে যথেষ্ট মুধা ভুটা ব্যক্তিয়ে খ্ৰীষ্টানৰ ধনেৰে প্ৰতিপালিত হৈ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সদায় যত্নপৰ হৈ আহিছে, আৰু আমাকো খ্ৰীষ্টানৰ ফালৰ পৰা প্ৰলোভন দিয়া হৈছিল। কিন্তু আমি সেই প্ৰলোভিত নহয়, আমি খ্ৰীষ্টানক প্ৰতিহত কৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰি আহিছোঁ। সিদিনা শিৱসাগৰৰ মৰাণত যি খ্ৰীষ্টানৰ নামঘৰত সত্ৰীয়া সংস্কৃতিৰ যি আদৰ্শ, তেওঁলোকৰ
যি আমাৰ কীৰ্তন আৰু দশম বা ঘোষাৰ যি পদ কৃষ্ণৰ শব্দৰ ঠাইত যীশুৰ নাম লগাই যি ব্যৱস্থা গ্ৰহণ কৰিছে, যি বিকৃত ৰূপ প্ৰদান কৰিছে, এইলৈ আমাৰ ভাতৃ সংগঠন, যিহেতু মই বিশ্ব হিন্দু মহাসংঘ অসমৰ বৰ্তমান সভাপতি হিচাপে আছোঁ আৰু আমি ভাতৃ সংগঠন হিচাপে বিশ্ব হিন্দু ছাত্ৰ পৰিষদৰ যি সদস্যসকল আছে তেওঁলোকৰ জৰিয়তে আমি নিজে বৰ্তমান কৰোণাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী যাব নোৱাৰাৰ কাৰণে হেৰিয়াত আপোনাৰ গীতানগৰত আমি এটা কেছ আৰোপ কৰিছিলোঁ আৰু ডিব্ৰুগড়তো কেছ আমি আৰোপ কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিততেই ৰঞ্জন চুতীয়াক এৰেষ্ট কৰিছিলে, কিন্তু দুৰ্ভাগ্য তেওঁ বৰ্তমান COVID-19ত পৰি থকাৰ কাৰণে তেওঁৰ বৰ্তমান হয়তো ন্যায়ালয়ৰ কাষ চাপিব পৰা নাই আৰু তেওঁৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিব তাক চৰকাৰে বৰ্তমান গ্ৰহণ কৰা নাই। নিশ্চয় ইয়াক গ্ৰহণ কৰিব আৰু সত্ৰীয়া সংস্কৃতিক যি বিকৃত ৰূপত কীৰ্তন দশমক সজাব বিচাৰিছে তাক মানে বন্ধ কৰিবৰ বাবে আমি চৰকাৰক আবেদন জনাই আহিছোঁ। আৰু খ্ৰীষ্টানৰ যি গেট, সেই গেটত সিংহ আৰু শৰাই লগাই পেলাই অসমীয়া কৃষ্টি সংস্কৃতিক বিকৃত আৰোপ কৰিছে। গতিকে মই অসমৰ জনসাধাৰণৰ লগতে অসম চৰকাৰক আপোনালোকৰ জৰিয়তে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰু বিশেষকৈ সনাতন হিন্দু সংস্কৃতিৰ বৈষ্ণৱীয় আদৰ্শক জীয়াই ৰখাৰ যি মানে অহোপুৰুষাৰ্থ কৰি আমাৰ গুৰুসকল গ'ল, যিহেতু শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱ, মাধৱদেৱ আদি গুৰুসকলে যি পৰিশ্ৰম কৰি অসমীয়া সমাজখনক সংঘবদ্ধ কৰি ভাতৃত্বৰ দোলেৰে বান্ধি ৰাখিছিল, তাক যাতে আজি বৰ্তমান যিসকল সত্ৰীয়া আছে, বৈষ্ণৱীয় আদৰ্শত প্ৰতিপালিত হোৱা, বৈদিক ধ্যান ধাৰণে পৰিৱেশিত হোৱা সত্ৰবিলাক আছে, এই সকলোৱে একজোট হৈ পেলাই যদি আমি খ্ৰীষ্টানৰ প্ৰতিহত কৰিবলৈ যত্নপৰ নহওঁ, তেতিয়াহ'লে আমাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে। সেয়েহে মই আপোনালোকৰ জৰিয়তে মাজুলীবাসীকো মই আহ্বান জনাইছোঁ যে মাজুলীয়ে এক জোৰদাৰ প্ৰচেষ্টাৰে অকল সত্ৰীয়াসকললৈ এৰি নিদি তেওঁলোকৰ নিজৰ যি সংস্কৃতি তাক জীয়াই ৰাখিবৰ বাবে যত্নপৰ হ'ব লাগে। মই যিমান দূৰ জানো যে খ্ৰীষ্টিয়ানৰ যিখিনি আগ্ৰাসনৰ কথা কৈছে যে মাজুলীত বহু লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে, সেয়া কিন্তু নতুন কথা নহয়। আজি বহু যুগ ধৰি মই দেখিছোঁ ইয়াতে গীৰ্জা আছে য'ত 90ৰ দশকতে স্থাপন কৰা হৈছিল গীৰ্জা, সেয়া কিন্তু খ্ৰীষ্টান ধৰ্মলৈ যে মানুহ ধৰ্মান্তৰিত হৈছে এতিয়া নহয়, তাৰমানে 80-90ৰ দশকৰ পৰাই মাজুলীত খ্ৰীষ্টান ধৰ্মলৈ মানুহ ধৰ্মান্তৰিত হৈ আছে। হয়, যিহেতু সেই সময়ছোৱাত আমি অগ্ৰভাগ লোৱা নাছিলোঁ বা বৰ্তমান উঠি অহা নতুন প্ৰজন্মই সেই বিষয়ে অৱগত হোৱা নাছিল, যিহেতু তেওঁলোকে খ্ৰীষ্টানসকলে শিক্ষাৰ পোহাৰ মেলাৰ উদ্দেশ্যৰেই প্ৰথম তেওঁলোকে মাজুলীত পদাৰ্পণ কৰিছিল আৰু সেই সময়ত মাজুলীৰ সহজ সৰল ব্যক্তিসকলে ভাবিছিল যে আমি ইংৰাজী শিক্ষাৰ এটা পোহৰ দেখিবলৈ পাম, কিন্তু তাৰ জৰিয়তে যে আমাৰ ভাই ভনীসকল ধৰ্মান্তৰিত হ'ব বা অৰ্থৰ লালাসাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব, এই বিষয়ে সেই সময়ত জনতা সজাগ নাছিল আৰু সেইকাৰণে আজি এই দুৰৱস্থা আহি পৰিছে বুলি আমি ভাবিছোঁ। বহু ক্ষেত্ৰত দেখা যায় যে যিসকল লোক ধৰ্মান্তৰিত হৈছে তেওঁলোক কিন্তু একেবাৰে আৰ্থিকভাৱে শোচনীয়, তেওঁলোকৰ অৱস্থা বা শিক্ষাৰ পোহৰেৰে একেবাৰে ঢুকি পোৱা নাই। তেনে লোকসকলক তেওঁলোকে বাছি লৈছে নেকি বা তেনে লোকসকল কিয় ধৰ্মান্তৰিত হ'বলগীয়া হৈ আছে? নাই, সাধাৰণ যিসকল দুখীয়া শ্ৰেণীৰ লোক, সেই লোকসকলক তেওঁলোকে আলম লৈ খ্ৰীষ্টানৰ ধৰ্মান্তৰণৰ ব্যৱস্থাটো চলি আহিছে। যিহেতু বৰ্তমান এটা কথা দেখা গৈছে, যি অঞ্চলত সাধাৰণতে মানুহ যোৱাটো বৰ দুৰূহ, মানে যাতায়াতৰ ব্যৱস্থা, আজি মাজুলীৰ ৰাস্তা সুগম হৈছে, কিন্তু সেই সময়ত মাজুলীৰ ৰাস্তা বৰ সুচল নাছিল, নাৱেও নহয় বামেও নহয়। গতিকে সেই অঞ্চলবিলাকত ব্ৰহ্মপুত্ৰই নাৱেৰে আহি তেওঁলোকে সেই জেগাবিলাকত পোহাৰ মেলিছিলেহি। গতিকে সেই সময়ৰ জনতা আৰু আজিৰ জনতা যথেষ্ট সচেতন হৈছে বুলি মই ভাবোঁ। সেই সময়ত সচেতন নথকাৰ কাৰণে মাজুলীত তেওঁলোকে
পোষা মেলিবলৈ সুবিধা পাইছিল। কিন্তু বৰ্তমান মাজুলীৰ সকলো প্ৰান্তৰে জনতা সজাগ হৈছে আৰু প্ৰায় 17 চনৰ পৰা বৰ্তমান মাজুলীত খ্ৰীষ্টানৰ প্ৰভাৱ কম হৈছে বুলি কৈছোঁ। আৰু আগৰ গতে খ্ৰীষ্টানৰ যি মানে উৎসৱ পাৰ্বণ ইত্যাদিবিলাক পতাৰ হেৰিটো কমি আহিছে আৰু আমি এই ক্ষেত্ৰত আজি যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান আমি সেই পদক্ষেপ গ্ৰহণৰ জৰিয়তে আমি এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিচাৰিছোঁ আৰু আমাৰ বিশ্ব হিন্দু মহাসংঘই সৌসিদিনা এটা আমি আলোচনা কৰিছোঁ যে আমি সেইসকল ব্যক্তিক যিসকল ব্যক্তিক আমি খ্ৰীষ্টানৰ পৰা আমালৈ পুনৰ ঘূৰাই আনিব পাৰোঁ, যিহেতু হিন্দু কেতিয়াও পতিত নহয়। হিন্দু বুলি ক'লে সকলো আমাৰ ভাতৃসম, গতিকে আমি সেইসকলে বৰ্তমান উপলব্ধি কৰিছে যে খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি বিশেষকৈ আমাৰ যিসকল দুখীয়া মিচিং জনতা বা ভাই ধৰ্মান্তৰিত হৈছিল তেওঁলোকে এটা কথা গম পাইছে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ লগতে নিজৰ সংস্কৃতি এৰি যাব লগা হয়। যিহেতু জাতীয় উৎসৱ বিহু, তেওঁলোকৰ যি আলি আই লৃগাং বা তিৰোতাসকলে তেওঁলোকৰ কপালত ফোট লোৱা ইত্যাদিবিলাক তেওঁলোকে এৰি পেলাব লগা হয়। গতিকে তেওঁলোকৰ ভুল উপলব্ধি হৈছে আৰু তেওঁলোক মূল সুঁতিলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছে। মই ধন্যবাদ জনাইছোঁ। সেয়া আছিল মাজুলীৰ দক্ষিণ পাট গৃহশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী।